ফিফা বিশ্বকাপ 2026 চৰ্চিত হৈছে ষ্টেডিয়ামৰ বিশেষ ঘাঁহৰ বাবেও। কিয়নো বিশ্বকাপৰ বাবে ব্যৱহাৰ কৰা এই বিশেষ ঘাঁহ প্ৰস্তুত কৰিবলৈ বিজ্ঞানী আৰু বিশেষজ্ঞসকলক প্ৰায় 7 বছৰ সময় লাগিছিল। আমেৰিকাৰ বহু বিশ্বকাপ ষ্টেডিয়াম মূলতঃ আমেৰিকান ফুটবলৰ বাবে নিৰ্মাণ কৰা হৈছিল, য'ত কৃত্ৰিম টাৰ্ফ ব্যৱহাৰ কৰা হৈছিল। কিন্তু ফিফাৰ নিয়ম অনুসৰি বিশ্বকাপৰ খেল কেৱল প্ৰাকৃতিক ঘাঁহতেই অনুষ্ঠিত হ'ব লাগে। সেইবাবে বিশেষজ্ঞসকলে 95% প্ৰাকৃতিক আৰু 5% কৃত্ৰিম উপাদানেৰে এক বিশেষ হাইব্ৰিড ঘাঁহ উদ্ভাৱন কৰে। এই ঘাঁহ ৱাশ্বিংটনৰ এখন ফাৰ্মত ডাঙৰ কৰা হয়, পিছত ৰেফ্ৰিজাৰেটেড ট্ৰাকত ষ্টেডিয়ামলৈ অনা হয় আৰু বিশেষজ্ঞৰ তত্ত্বাৱধানত খেলপথাৰত পাৰি দিয়া হয়। সূৰ্যৰ পোহৰ কম পোৱা ষ্টেডিয়ামত কৃত্ৰিম লাইট ব্যৱহাৰ কৰি ঘাঁহৰ যত্ন লোৱা হয়। প্ৰতিদিনে ইয়াৰ আৰ্দ্ৰতা, দৃঢ়তা আৰু খেলৰ উপযোগিতা পৰীক্ষা কৰা হয়। বিশেষজ্ঞসকলৰ ভাষাত এই ঘাঁহৰ আমি নিজৰ সন্তানৰ দৰেই যত্ন লওঁ। আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত এইদৰেই প্ৰতিকূল অৱস্থাতো বিশ্বকাপৰ প্ৰতিখন খেলৰ বাবে নিখুঁত খেলপথাৰ নিশ্চিত কৰা হৈছে।